অৱশেষত ৰাজীৱ খতিয়াৰ এটি ফেচবুক পোষ্ট গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয় সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয় কমেও ৩০-৩৫ হাজাৰ টকা খৰচ হয় বিৰলাছে খানাৰ বিকাশ অসম নামৰ এজন ব্যক্তিয়ে কিছুদিন পূৰ্বে এটা ফেচবুক পোষ্ট কৰিছিল অসমত ইমানখিনি সংগীত শিল্পী আছে কিয় এজনেও এই জাতিৰ বিপৰ্যয়ৰ সময়ত গা উতলি উঠা সাম্প্ৰতিক সময়ক লৈ এটা গান ৰচিব নোৱাৰে সজাগতা সকলোকে লাগে শিল্পীৰ ভূমিকা ক'ত ৰাজ্যৰ বিপদত কিয় অৱদান নাই এই পোষ্টত শ্বেয়াৰ কৰি ৰাজীৱ খতিয়াৰে লিখিছিল গান এটা লিখি সুৰ কৰাটো ডাঙৰ কথা নহয় সেই গানটো যেতিয়া ষ্টুডিঅ'লৈ লৈ যোৱা হয় বা কাৰোবাক সংগীত কৰিবলৈ দিয়া হয় কমেও ৩০-৩৫ হাজাৰ টকা খৰচ হয় সেইটোহে আমাৰ দৰে সৰু গায়কবোৰৰ বাবে ডাঙৰ কথা জীৱনৰ বেছিভাগ সময় জাতি মাটিৰ গীতেই গালো ভৱিষ্যতেও গাই যাম যিমান দিনলৈ ভগৱানে শক্তি দিয়ে কিন্তু আমাৰ গান শুনি কিমানজনে আমাক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ নিমন্ত্ৰণ জনায় খুব কম সংখ্যক সমিতিয়েহে কেতিয়াবা নিমন্ত্ৰণ দিয়ে তাকো তেওঁলোকৰ যেতিয়া বাজেটটো টনাটনি হয় তেতিয়াহে কাৰণ ডাঙৰ বাজেট হ'লে ডাঙৰ গায়ক গায়িকাৰ কথাহে চিন্তা কৰা দেখা পাওঁ আমাৰ দৰে সৰু গায়কবোৰৰ লগত প্ৰথম কথা পাতোঁতেই একাংশ সমিতিয়ে কাপোৰ দৰদাম কৰা দি চুক্তি কৰে অনুষ্ঠান কৰাৰ পাছত আকৌ একেই দৰদাম কৰি চেক এখন দি দায়িত্ব সামৰে তেনেকুৱা চেক এতিয়াও মোৰ লগত বহুত পৰি আছে ফোন কৰিলে কয় অলপ দিন ৰৈ দিয়ক আমাকে দিয়া কথা আছে দিয়া নাই আৰু কেতিয়াবা এনেকুৱাও হয় কোনোবা সমিতি অথবা দল সংগঠনে ফোন কৰি কয় আপোনাক সম্বৰ্ধনা এটা জনাব বিচাৰিছো গতিকে আপুনি এপাক আহিব লাগে কথা পেলাব নোৱাৰি আমিও গুচি যাওঁ তাত গৈ দেখো দুজনমান বাদ্যযন্ত্ৰ বজোৱা শিল্পীক তেওঁলোকে নিমন্ত্ৰণ জনাই থৈছে তাৰ পাছত মিহিকৈ কয় বোলে গান এটা গুণগুণাই থৈ যাওক আমিও উপায়হীন হৈ উপস্থিত ৰাইজক সন্মান জনাই গাব লগা হৈ যায় অৱশেষত গাড়ী এখন লৈ পকেটৰ পইচাৰে তেল ভৰাই গৈ বনিয়াই তৈয়াৰ কৰি দিয়া গামোচাখন ডিঙি লৈ ঘৰ মুৰা হওঁ তেওঁলোকে এটা কথা বুজি নাপায় নে বুজিও নুবুজাৰ ভাও ধৰে নাজানো খৰচে ডাঙৰ গায়ক গায়িকাৰ দৰে আমাৰো একে হয় তেওঁলোকৰ দৰে আমাৰো যে এখন সংসাৰ আছে এই কথা বতৰাবিলাক কিয় উপলব্ধি নকৰে বুজি নাপাওঁ এটা আপোনালোকে কওকচোন গান কেনেকৈ কৰোঁ ভঁৰালৰ ধান বিক্ৰী কৰিতো সদায় গান কৰিব নোৱাৰোঁ সিদিনা এটা গান সামাজিক মাধ্যমত দিছিলোঁ মৰম কৰিছিলোঁ উঠিছিলি মূৰত নাখায়ো খুৱাইছিলোঁ আছিলি ভোকত কিন্তু কিমানজনে শুনি মতামত দি ভাগ বতৰা কৰি দিলে দুখ লাগে কেতিয়াবা মনত কিন্তু জাতিটোক ভাল পাওঁ ভাষাটোক ভাল পাওঁ সেইবাবেই গান গাই যাম এতিয়াও দুটা গান সংগীত কৰিবলৈ দি থৈছোঁ অৰ্থৰ অভাৱতহে মুক্তি দিব পৰা নাই আৰু বহুকেইটা গান এতিয়াও বহিৰ মাজতে আবদ্ধ হৈ আছে তাৰ বাবে জাতি মাটিৰ গীত শুনি ভাল পোৱা ৰাইজৰ ওচৰত ক্ষমা ভিক্ষা মাগিছোঁ আমাৰ কথা বাদেই দিলোঁ বাৰু গোটেই জীৱনটোৱে জাতি মাটিৰ গীত গোৱা মহেন্দ্ৰ হাজৰিকা লোহিত গগৈৰ দৰে শিল্পীসকলৰ আজিৰ তাৰিখত তেওঁলোকৰ অৱস্থা কেনে তেওঁলোক বৰ্তমান কেনে আছে কোনোবাই খবৰ লৈছেনে বহাগ বিহুত তেওঁলোকৰ কিমানখন অনুষ্ঠান হয় কোনোবাই খবৰ ৰাখেনে তেওঁলোকৰ শব্দ সুৰৰ অভাৱ হোৱা নাই তেনেস্থলত তেওঁলোকে কিয় জাতি মাটিৰ গান কৰিবলৈ বাদ দিয়া হৈছে এই কথা বতৰাবিলাকো কেতিয়াবা আলোচনা হ'ব লাগে শেষত সকলোলৈকে এটাই অনুৰোধ থাকিল কেতিয়াবা সময় সুবিধা পালে আমাৰ গানবোৰো শুনি মতামত জনাই ভাগ বতৰা কৰি দিব ধন্যবাদ জয় অসম দেৱজিৎ দাসৰ প্ৰতিবেদন অসম প্ৰাইম নিউজ